শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ গৃহ জিলাতে বিদ্যালয় জৰাজীৰ্ণ অৱস্থায় দুৰ্ভোগ ভোগাইছে কণ কণ শিক্ষাৰ্থীক। জোনাইৰ মোকক চেলেং শিক্ষাখণ্ডৰ অধীনৰ বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়খনলৈ যাবলৈ নাই সুচল বাট-পথ। 1977 চনতে স্থাপিত হৈছিল প্ৰাথমিক বিদ্যালয়খন। বিদ্যালয়খনত নাই উপযুক্ত ৰান্ধনীশাল, স্বাস্থ্যসন্মত শৌচাগাৰকে ধৰি নাই আন কোনো মৌলিক আন্তঃগাঁথনি, যাৰ বাবে গোহালি সদৃশ জৰাজীৰ্ণ এটা শ্ৰেণীকোঠাতে পাঠদান কৰিবলগীয়া হৈছে শিক্ষাৰ্থী। স্কুলখনৰ নাম হৈছে বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়। আমাৰ এতিয়া ক'বলৈ গ'লে আমাৰ বহুখিনি স্কুলৰ সমস্যা আছে, কাৰণ আমাৰ ৰাস্তা পদূলিৰ পৰা ধৰি লেট্ৰিন, তাৰ পৰা আমাৰ ৰান্ধনীশাল আৰু আমাৰ বিল্ডিঙৰ অতি প্ৰয়োজন। আমি বৰষুণ দিয়াৰ লগে লগে ল'ৰা ছোৱালী কণ কণ ছাত্ৰ ছাত্ৰীক ক্লাছ কৰিবলৈ বৰ অসুবিধা হয়। কাৰণ কিয়? বাঁহৰ বেৰ, ইফালৰ পৰা বতাহ মাৰিলে সিফাললৈ ল'ৰা ছোৱালী বহিবলৈ জেগা নোহোৱা হয়। প্ৰায় এতিয়া পুৰণি স্কুল, গোটেই টিংবোৰ ফুটি গৈছে। গতিকেলৈ আমাক চৰকাৰ ফালৰ পৰা এই সুবিধাখিনি কৰি দিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনোৱা হৈছে। বিভাগীয় কৰ্তৃপক্ষলৈ আমাৰ ফালৰ পৰা এইখিনি সমস্যা দূৰ কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আবেদন কৰা হৈছিলে। ইতিমধ্যে আমাৰ SDO ছাৰো বাৰিষা সময়ত আহি গৈছিল। আহি গোটেই স্কুল ছাৰ্ভে কৰিলে, কেৰকেৰৰ লগত আমিও লগত গৈছিলোঁ। তেতিয়া কৈছিল যে এইকেইখন স্কুলক কিবা এটা উপায় কৰি দিব লাগিব বুলি। আজিলৈকে বৰ্তমান আমাৰ আগৰ যি সমস্যা, সেই সমস্যাতে আমি ভুগি থাকিব লগা হৈছে। ক্লাছৰুম বৰ্তমান আমাৰ ক্লাছৰুম ক'বলৈ নাই, হল হিচাপতে আমি ক্লাছ কৰি আছোঁ। আমাৰ প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ 5লৈ 5টা শ্ৰেণী আছে। কিন্তু কি কৰিব, আমাৰ দুৰ্ভাগ্য যে আজিলৈকে বিভাগীয় কৰ্তৃপক্ষ বহুতসকল আহিছে, আমাৰ ধৰি লোৱা সাংবাদিকৰ পৰা ধৰি বহুতো আহি গৈছে, কিন্তু আজিলৈকে যি সমস্যা, সেই সমস্যাতে আমি ভুগি থাকিব লগা হৈছে। আমাৰ বৰ্তমান সৰু সুৰাই ধৰি এতিয়া 15জন ছাত্ৰ ছাত্ৰী